আমি কথাখিনি পাতিলোঁ তেওঁলোকে কি কৰিবলৈ ONGC বেচিন মেনেজাৰ সাব বেচিন আৰু সিকিউৰিটি টিমৰ লগত আমি কথাখিনি পাতিলোঁ আমি জানিবলৈ চেষ্টা কৰিলোঁ যে তেওঁলোকে কি কৰি আছে তেওঁলোকে আমাক অৱগত কৰাইছে যে বাহিৰৰ পৰা টিম মাতিবলৈ হৈছে স্থানীয় টিমে নিয়ন্ত্ৰণ কৰিবলৈ পৰা নাই বাহিৰৰ পৰা টিম আহিছে দিল্লীৰ পৰা টিম আহিছে ONGCও নিজে অকলে তেওঁলোকে নিয়ন্ত্ৰণ কৰিব পৰা নাই অইল ইণ্ডিয়াৰ আজি তেওঁলোকৰ সহায় বিচাৰিছে এনেকুৱা এটা স্থিতি আৰু মই যিমান তেওঁলোকৰ কথাৰ পৰা বুজি পাইছোঁ তেওঁলোকে গোটেইখিনি কথা ৰাইজক বুজোৱা নাই তেওঁলোকে ৰাইজক কোৱা নাই যে কিমান আৰু দিন লাগিব তেওঁলোকে ৰাইজক কোৱা নাই যে ৰাইজক কেনেদৰে ক্ষতিপূৰ্ণ দিব তেওঁলোকে ৰাইজে কোৱা নাই যে ৰাইজক নিৰাপত্তা কেনেকৈ দিব মই ONGCক দাবী জনাইছোঁ যে তেওঁলোকে স্থানীয় ৰাইজৰ নিৰাপত্তাৰ দায়িত্ব লওক ক্ষতিপূৰ্ণৰ দায়িত্ব লওক আৰু ৰাইজক বুজাওক কি হৈছে ৰাইজ আজি স্থানীয় ৰাইজ অন্ধকাৰত আছে একো গম পোৱা নাই কি হৈছে আজি মই তেওঁলোকৰ পৰা বুজিব পাৰিছোঁ আজি দিখৌ নদীৰ ওচৰত নাথাকিলেহেঁতেন তো আৰু এই সমস্যাটো জটিল হ'লেহেঁতেন এতিয়াও তেওঁলোকে বেছি ডাঙৰ কোনো প্ৰগতি কৰিব পৰা নাই যথেষ্ট প্ৰেছাৰত আজি আমি গম পাইছোঁ বহুত প্ৰেছাৰ আছে প্ৰেছাৰটো তেওঁলোকে বেছিকৈ কমাব পৰা নাই আৰু একো আশাও আমাক দিব পৰা নাই যে সোনকালে হ'ব কোনো টাইম বাউণ্ড ডেডলাইন আমাক দিব পৰা নাই আৰু মই দুঃখিত যে মোক ব্ৰিফ কৰা সময়ত স্থানীয় কামবোৰ উচ্চাৰণ হোৱা আগৰ কামবোৰ যে এজন প্ৰাইভেট ফাৰ্মে কৰি আছিলে সেইখিনি কথা স্থানীয় সাংসদৰ পৰা লুকাই ৰাখিলে আমি ৰাইজৰ পৰা গম পাই গৈছোঁ সাংবাদিকসকলৰ পৰা গম পাইছোঁ যে এজন ইয়াৰ স্থানীয় কামবোৰ উচ্চাৰণ আগত এটা প্ৰাইভেট ফাৰ্মে কৰি আছে এই প্ৰাইভেট ফাৰ্মৰ অনুমতি কোনে দিলে সেই প্ৰাইভেট ফাৰ্মৰ কোৱালিটি এছেছমেণ্ট কোনে চালে এই প্ৰাইভেট ফাৰ্মৰ তেওঁলোকৰ মানুহবোৰ কিমান ট্ৰেইন কিয় কিমান তেওঁলোকে এছেছ কৰিলে যিমান মোক বুজাইছে যে তেওঁলোকে ONGC এটা কমপ্লিকেটেড কাম কৰিবলৈ বিচাৰিছে সাধাৰণ ৰিপেয়াৰ কাম সাধাৰণ মেইনটেনেন্স কাম কৰিবলৈ বিচৰা নাই তেওঁলোকে এটা জোন তেওঁলোকৰ লাহে লাহে প্ৰডাকশ্যনটো কমি গৈছিল সেই জোনটো বন্ধ কৰি এটা নতুন জোনলৈ তেওঁলোকে ড্ৰিল কৰিবলৈ চেষ্টা কৰিছিল এটা জোনৰ পৰা যেতিয়া দ্বিতীয় জোনলৈ গৈ আছিলে সেই সময়তে এই ধৰণৰ ঘটনা ঘটিলে তো মই জানিবলৈ বিচাৰোঁ যে ONGC ট্ৰেইন মানুহবোৰ ONGC নিজৰ এই কামখিনি কিয় নকৰিলে ONGC কি টকা পইচা অভাৱ আছে নেকি চৰকাৰৰ কি পইচা অভাৱ আছে নেকি প্ৰাইভেটৰ মানুহ